যে নিৰ্মাণ কাৰ্য কমিটিৰ লগত গৰিমা বৌজি উপস্থিত আছিলে, কি আলোচনা কৰিলে? হয়, গোটেই জুবিন ক্ষেত্ৰৰ যিমানখিনি ভূমি আছিলে আমি যি প্ৰশাসনৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা বা বৌৰ যিটো আমাৰ দলৰ লগত আমি পৰিভ্ৰমণ কৰিলো এটা পজিটিভে পাইছো। আৰু আমি আশা কৰিম আমি ইয়াত যিটো যেনেকৈ আলোচনা কৰিছো যে জুবিন ক্ষেত্ৰত বৰ্তমান 10 বিঘা 4 কঠা যি মাটি আবণ্টন দিছে, কাৰণ সেইখিনি ভূমি কেতিয়াও চাফিচিয়েণ্ট নহয়। আৰু যিহেতু ইয়াত যথেষ্টখিনি ভূমি আছে য'ত জুবিন ক্ষেত্ৰৰ কাৰণে আমি ইয়াত ব্যৱহাৰ কৰিব পাৰোঁ, কাৰণ এই ভূমিখিনি হৈছে চৰকাৰী ভূমি, নন কেডেষ্ট্ৰেল ভূমি। ইয়াত কোনো ধৰণৰ দাগ পাত্তা মেপ নাই, কিন্তু একাংশ দুষ্ট চক্ৰৰ নেতৃত্বত ইয়াত মানে কি হ'ল, য'ত মেপ নোহোৱা ভূমিটো ইয়াত মানে কি হ'ল পট্টা লৈ আছে। তো গতিকে আমি প্ৰশাসনক আহ্বান কৰিছোঁ যাতে এই পশ্চিম ছাইডত যি এই অসমৰ এগৰাকী মন্ত্ৰীৰ ভূমি আছে, তো সেই ভূমিখিনি যাতে জুবিন ক্ষেত্ৰৰ নামতে হওক। আৰু তাৰ কাষত আৰু এগৰাকী ব্যক্তিয়ে দখল কৰি ৰাখিছে, তো সেই ভূমিখিনিও জুবিন ক্ষেত্ৰৰ নামতে হওক, আমি সেইটোৱে বিচাৰিছোঁ। কাৰণ আজি ঠিক আছে ৰাইজ সচেতন হৈ আছে, একো নহয়, 2-3 বছৰ পিছত 5 বছৰ পিছত ইয়াত যদি কমাৰ্চিয়েল কমপ্লেক্স খুলি দিয়ে, তো জুবিন ক্ষেত্ৰখনে যিটো আমি সৌন্দৰ্য বিচাৰিছোঁ সেই সৌন্দৰ্যত যথেষ্টখিনি বিনষ্ট হ'ব। জানিব পৰা মতে এই যি জনজাতীয় আৱস্থানৰ ভূমি এই ভূমি জৰীপেই হোৱা নাই, তেনে ক্ষেত্ৰত আচলতে কেনেদৰে নামজাৰি হ'ল, বা যি ক'লে আপুনি ক'লে কোনোবা মন্ত্ৰীৰ নামত আছে, কোনোবা লোকে দখল কৰিছে বা তেওঁলোকৰ নামত কাগজ আছে, তো এই কাহিনীটো কেনেকুৱা ধৰণৰ হ'ব পাৰে যে জনজাতীয় আৱেষ্টনীৰ ভূমি, জৰীপ নোহোৱা ভূমি আৰু কোনোবা মন্ত্ৰীৰ নামত থকা মাটি? হয়, তাৰ বাবে দুৰ্ভাগ্যজনক। কাৰণ আমি চাওক, আজি আমাৰ ডিমৰীয়া বা সোণাপুৰ ৰাজ্য চক্ৰৰ অন্তৰ্গত বহুকেইটা ৰাজহ গাঁও আজিলৈ জৰীপ হোৱা নাই, যাৰ বাবে আজি যুগ যুগ ধৰি বসবাস কৰি থকা আমাৰ জনজাতীয় লোকসকল, বিশেষকৈ আমাৰ কাৰ্বি লোকসকলৰ ভূমি এতিয়াও মানে কি হ'ল পট্টা নাই। কাৰণ সেই মাটিত যিহেতু ছাৰ্ভে হোৱা নাই, তাত কোনো ধৰণৰ ম্যাদীকৰণ বা এলটমেণ্টৰ ব্যৱস্থা কৰাৰ অসুবিধাৰ সৃষ্টি হয়। গতিকে তেনে ক্ষেত্ৰত কিন্তু একাংশ ব্যয়গম পুঁজিপতি বা মন্ত্ৰী আমোলাৰ ব্যক্তিয়ে আমাৰ সোণাপুৰ ৰাজ্য চক্ৰৰ বহুকেইটা নন কেডেষ্ট্ৰেল জৰীপ নোহোৱা গাঁৱত কিন্তু তেনেধৰণৰ অন্য গাঁৱৰ অন্য ঠাইৰ পট্টা লৈ সেই ঠাইত মানে কি হ'ল নিজৰ নামত ম্যাদীকৰণ কৰি পট্টা ৰাখিছে। তো তেনে ক্ষেত্ৰত আমি প্ৰশাসনক এটাই আহ্বান কৰোঁ যাতে এই জুবিন ক্ষেত্ৰৰ চাৰিওকাষে থকা যিখিনি ভূমি জুবিন ক্ষেত্ৰৰ নামতেই থাকক, আৰু যাতে এই জুবিন ক্ষেত্ৰখন চিৰযুগমীয়া হৈ মানে প্ৰাকৃতিকভাৱে যিটো জুবিন দাই বিচাৰিছিলে তেনেকৈ যাতে প্ৰাকৃতিক সৌন্দৰ্যৰে থাকক। আৰু ইতিমধ্যে প্ৰশাসনৰ লগত আমি আলোচনাও কৰিছোঁ যাতে ইয়াত কোনো ধৰণৰ এই চাৰিওকাষে ইয়াত কোনো কমাৰ্চিয়েল কমপ্লেক্স বা কোনো ধৰণৰ তেনেকুৱা যাতে নিৰ্মাণ নহয়, সেইটো ব্যৱস্থা ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, ইয়াত 500 বুলি নহয়, সচেতন মহিলা পুৰুষ আহিব আজি। কাৰণ ইয়াত এই সংক্ৰান্তত এটা কথা ক'ব লাগিব যে শেহতীয়াকৈ যি এমাহ ধৰি ইয়াত আছিল, জুবিন দাৰ ঢুকোৱাৰ পিছত যেতিয়া শেষকৃত কৰাৰ পিছতেই প্ৰায় এমাহ ধৰি ইয়াত যেনেকৈ আছিলে সেই পৰিৱেশটো ঠিকেই আছিলে। কাৰণ গোটেই দিনজোৰা নাম কীৰ্তন, ৰাতি এভাগলৈ নাম কীৰ্তন হয়, আৰু নিশাৰ ভাগত প্ৰতি নিশালৈ ইয়াত জুবিনদাৰ গানৰ চৰ্চা হৈছিলে। কোনো ধৰণৰ হাই কাজিয়া হোৱা নাছিলে, কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিলে। কিন্তু শেহতীয়াকৈ দেখিবলৈ পাই আছো যে আমি একাংশ ৰাজনৈতিক দলৰ নেতা আহিব, ইয়াত কোনোবা নেতা পালি নেতা আহিব, জিন্দাবাদ মুৰ্দাবাদ, সেইবোৰতো কোনো কাৰণতে হ'ব নোৱাৰে। কাৰণ ইয়াত এখন জুবিন ক্ষেত্ৰ হয়, ইয়াত যদি জিন্দাবাদ হয় জুবিন গাৰ্গ জিন্দাবাদ, আৰু মুৰ্দাবাদ যদি হয় সেই অপৰাধীসকল মুৰ্দাবাদ হ'ব। কিন্তু তথাপিও আমি এটা আহ্বান জনাওঁ যাতে ইয়াত কোনো ৰাজনৈতিক দলৰ নেতা পালি নেতা XYZ যোনে নহওক, তেখেতসকলে যাতে ইয়াত এইখন জুবিন ক্ষেত্ৰখনক ৰাজনৈতিক ক্ষেত্ৰ কৰিব নালাগে। আহক, অনুৰাগী হিচাপে ভালভাৱে আহক, ইয়াত শ্ৰদ্ধাঞ্জলি জনাওক, জুবিনদাৰ সৃষ্টিৰাজিৰ ওপৰত আলোচনা কৰক, আৰু সেই সৃষ্টিৰাজিৰ আলমবে আৰু কিবা নতুন সৃষ্টি কৰিব পাৰে সেইটোৰ কথা ভাবক। আৰু একাংশ নামত অনুৰাগী নিশা 12 বজাৰ পিছত যিটো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে, ইয়াত খাই বৈ আহি যি উদ্ভ্ৰান্তি কৰে, তো সেইসকলকো আমি সকীয়াবলৈ আজি স্থানীয় ৰাইজ অহাৰ কথা আছে। বাকী